আঁচনিত আপোনালোকৰ কাকো মাতি দিয়া নাই দিছে নেকি দুইখনত আৰু ইমান চিঞৰটো কম হলে ক'ত দিছপুৰত শুনিবগে একেলগতে জোৰকে দুইখনত একেলগতে অসম বিধানসভাত ৰঙা চকু দেখুৱাই হাতৰ মুঠি ওপৰলৈ তুলি হিমন্ত বিশ্ব শৰ্মা তুমি অসমৰ আটাইতকৈ ২ নম্বৰী মানুহ বুলি ক'ব পৰা মানুহ কেৱল মই নিশ্চয় আপোনালোকে জানে দেখিছে নাই বিধানসভা চাইনে নাচায় মোৰ এই দমদাৰ কথাবিলাক চাইনে নাচায় আপোনালোকৰ আগত যে দমত কথা কওঁ এনেকুৱা নহয় হিমন্ত কেনেকে ঘূৰাই থাকো বুঝছেনে নাই ইয়াতো চব টিভি আছে চবৰ সন্মুখতে কৈ আছো হিমন্তই দেখিব হিমন্ত বিশ্ব শৰ্মাই আৰু বেছি কথা নকওঁ বসুন্ধৰা আঁচনিত আপোনালোকৰ কাকো মাতি দিয়া নাই দিছে নেকি ডিঙিপুৰত লাগিব বুলি কাকো মাটি পট্টা দিয়া নাই দিছে নেকি নাই দিয়া 2026 চনত চাচা আৰু মামা চাচাৰ কোনোবা বন্ধু আছে নেকি আকৌ চাচা মই আকৌ চাচাকো দেখিব নোৱাৰো দেই হিমন্ত বিশ্ব শৰ্মাৰ সমানে মই বেয়া পাওঁ আকৌ চাচা জানে নাই এজন হ'ল হিন্দু সাম্প্ৰদায়িক আৰু আনজন হ'ল মুছলমান সাম্প্ৰদায়িক যেতিয়া মামাৰ অৱস্থা বেয়া হয় চাচাই নামনি অসমত কৈ দিয়ে এইবাৰ লুঙি টুপিৰ চৰকাৰ হ'ব কৈ দিয়ে নাই লগে লগে উজনি অসমৰ অসমীয়া বাকী মানুহবিলাকে ভাবে মুছলমানে দিছপুৰ দখল কৰিলে এই আমি চবে লগ লাগি বিজেপিকে ভোট মাৰিব হয় নহয় এইটোৱে হ'ল চাচা আৰু মামাৰ অংশ মই এতিয়া সকলোকে থিয় হৈ এটা শ্লোগান দিবলৈ অনুৰোধ কৰিম সকলোকে